নমস্কাৰ লডেক্স আছামলৈ আপোনালোকক স্বাগতম আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে পুলিচ ৰিপৰ্ট কেনেকৈ ল'ব পাৰে যেতিয়া আপোনালোকৰ কোনোবা এটা ডকুমেণ্ট হেৰাই যায় ইম্পৰ্টেণ্ট ডকুমেণ্ট লাইক আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক যেতিয়া হেৰাই যায় তেতিয়া আপোনাক কিছুমান ক্ষেত্ৰত সেইটো আপুনি বনাবৰ কাৰণে নতুনকৈ এপ্লাই কৰিবৰ কাৰণে আপোনাক পুলিচ ৰিপৰ্টৰ দৰকাৰ হয় তেতিয়া আপোনালোকে ই কমপ্লেইন অনলাইন কেনেকৈ কৰিব আৰু ইয়াৰ ইম্পৰ্টেন্স কি সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰথমতে আপোনালোকে যদি ডাইৰেক্টলি ফিজিক্যালি আপোনালোকে যাব নোৱাৰে বা যাব পৰা নাই বা যাব ইচ্ছা কৰা নাই পুলিচ ষ্টেচনলৈকে আপোনাক পুলিচ ৰিপৰ্ট লাগে তেতিয়া আপোনালোকে ই কমপ্লেইন ফাইল কৰি আপোনাৰ পুলিচ ৰিপৰ্টটো আপুনি ল'ব পাৰে এইটো কেনেকৈ কৰিব প্ৰথমতে আপুনি যাব লাগিব ধৰক যেনেকৈ ড্ৰাইভিং লাইচেন্স আধাৰ কাৰ্ড ভোটাৰ আইডি পান কাৰ্ড এইবিলাক কনফিডেন্সিয়েল ডকুমেণ্ট হয় আৰু ইয়াৰ লগত ধৰক আপোনাৰ বেংক পাছবুক বা বেংক চেকবুক এইবিলাক যদি হেৰাই এইবিলাক কনফিডেন্সিয়েল ডকুমেণ্ট হয় এইবিলাক আপোনাৰ মিছইউজ হোৱা চান্সটোৰ প্ৰবেবিলিটি খুব বেছি বৰ্তমান ডিজিটেল যুগত মিছইউজ হ'ব পাৰে এইবিলাক ডকুমেণ্ট আৰু আপুনি ইন ফিউচাৰ যেতিয়া আপোনাৰ মিছইউজ হ'ব তেতিয়া আপুনি নিজকে জাষ্টিফাই কৰিব পাৰিব এইটো এটা পিচ অফ এভিডেন্স হিচাপে ইউজ কৰিব পাৰিব যদি আপুনি ই কমপ্লেইন দিয়ে আপুনি জনাব পাৰিব যে মই এনেকুৱাকৈ মোৰ ডকুমেণ্ট হেৰাইছিলে মোৰ ডকুমেণ্টখিনি মিছইউজ হৈছে আৰু এইটো মই অলৰেডি পুলিচ ৰিপৰ্ট কৰিছোঁ তো এইটো জাষ্টিফাই কৰিব পাৰিব যদি আপুনি নকৰে তেতিয়া আপুনি ট্ৰাবলত পৰিব পাৰে সেইকাৰণে পুলিচ ৰিপৰ্ট লোৱাটো অত্যন্ত জৰুৰী যদিও বা আপোনাক যদি ডকুমেণ্ট বনাওঁতে নতুনকৈ এপ্লাই কৰোঁতে পুলিচ ৰিপৰ্ট নালাগে তথাপিও এটা পুলিচ ৰিপৰ্ট কৰি থোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবোঁ এতিয়া কথাটো হ'ল যে আপোনালোকৰ ধৰক কেতিয়াবা বেংক পাছবুক হেৰাই বা বেংক পাছবুকৰ লগত আপোনাৰ বেংক চেকবুক হেৰাই সেই চেকবুক হেৰালে আপোনাৰ যদি তাত চহীটো কৰা থাকে ছিগনেচাৰ কৰা থাকে আৰু সেইটো কোনোবাই মিছইউজ কৰে আৰু আপোনাৰ ওপৰত চেক বাউন্স যদি কেছ কৰি দিয়ে তেতিয়া যদি আপোনালোকে কোৰ্টত কয় যে মোৰ চেকবুকটো হেৰাইছিলে তেতিয়া কোৰ্টে অবভিয়াছলি আপোনাক কুৱেশ্যন কৰিব বা অপজিট কাউন্সিলে কুৱেশ্যন কৰিব যে আপোনাৰ যদি হেৰাইছিলে আপোনাৰ পুলিচ ৰিপৰ্ট ক'ত আছে গতিকে এনেকুৱা ধৰণৰ কনফিডেন্সিয়েল যদি ডকুমেণ্ট হেৰাই তেনেহ'লে নিশ্চয় পুলিচ ৰিপৰ্টৰ লোৱাটো অত্যন্ত প্ৰয়োজনীয় তাৰ কাৰণে আপুনি প্ৰথমতে যাব লাগিব এটা একাউণ্ট খুলিব লাগিব সাইন আপ কৰিব লাগিব আসাম পুলিচ সেৱা সেতু তাত গৈ আপোনালোকে সাইন আপ কৰিব লাগিব সাইন আপ কৰিলে আপোনাৰ একাউণ্টটো হৈ যাব ফোন নম্বৰ OTP যোগে বা আধাৰ কাৰ্ড যোগে আপোনালোকে সাইন আপ কৰিব পাৰিব তাৰপিছত আপোনালোকে ই কমপ্লেইন বুলি এটা ইণ্টাৰফেচ আছে সেই ইণ্টাৰফেচত আপোনালোকে যাব লাগিব আৰু এই ৱেবছাইটটো হিন্দী আৰু ইংলিছ আৰু অসমীয়া দুইটা লেংগুৱেজত এভেইলেবল আছে যদি আপোনালোকৰ ইংলিছত আনকমফৰ্টেবল তেতিয়াহ'লে আপোনালোকে অসমীয়াটো এই ইণ্টাৰফেচটো চেঞ্জ কৰি ল'ব পাৰে ঠিক আছে তো ইয়াৰ পিছত যদি আমি চাওঁ আপোনালোকে এনেকৈ গৈ ই কমপ্লেইনত গৈ আপোনাৰ ভিক্টিমৰ ডিটেইলছ এড্ৰেছ বা ই কমপ্লেইনৰ ইনফৰমেশ্যন আৰু হাতে লিখা যদি হাতে লিখিছে বা টাইপ কৰিছে সেইখনো এখন আপোনালোকে ই কমপ্লেইনত গৈ সকলোবোৰ ডিটেইলছ দি তাত আপলোড কৰি দিব লাগিব আপলোড কৰি দিয়াৰ পিছত আপোনালোকে এইটো এটা ৰেফাৰেন্স নম্বৰ পাব আৰু তাত লগইন কৰি আপোনালোকে ট্ৰেক কৰিব লাগিব আৰু যেতিয়া ক্লোজ হৈ যাব ক্লোজ হৈ যোৱাৰ লগে লগে আপোনালোকে সেইটো গম পাব যে এইটো কি হৈছে আপোনাৰ ডকুমেণ্টখিনি বিচাৰি পাইছেনে যদি পোৱা নাই পুলিচে সেইটো তাত লিখি দিব আপোনালোকৰ ডকুমেণ্টটো বিচাৰি পোৱা নাই গতিকে আপোনালোকে পুলিচ ৰিপৰ্টটো ল'ব পাৰে আপোনাৰ পুলিচ ষ্টেচনত আহি কেনে আৰু আপুনি পুলিচ ষ্টেচনটো চিলেক্ট কৰিব লাগিব কোনটো জুৰিডিকশ্যনৰ পুলিচ ষ্টেচনত আপোনালোকৰ ডকুমেণ্টটো হেৰাইছিল তো এনেকুৱা ধৰণৰ পুলিচ ৰিপৰ্টটো এনেকুৱা ধৰণৰ থাকে য'ত সিল আৰু সিগনেচাৰ থাকে আৰু এইটো এটা অথেন্টিক হয় এনেকুৱাকৈ ধৰণে আপুনি পুলিচ ৰিপৰ্ট পাব পাৰে গতিকে ই কমপ্লেইন যদি আপোনালোকে ভাবিছে মই পুলিচ ষ্টেচন যাব নোৱাৰোঁ কিছুমানে ভাল নাপায় গতিকে আপোনালোকে ই কমপ্লেইন কৰি পুলিচ ৰিপৰ্টটো আপোনালোকে ফ্ৰী অফ কষ্ট পুলিচ ষ্টেচনৰ পৰা পাব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে কিছু পৰিমাণে উপকৃত হৈছে আৰু ইয়াৰ ইম্পৰ্টেন্সটো আপোনালোকে বুজি পাইছে আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভৱিষ্যতলৈ বনাই থাকিম কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেই বিষয়ে মোক আপোনালোকে জনাব পাৰে ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ আসাম গেজেটত য'ত মই বহুতকে হেল্প কৰিছোঁ আসাম গেজেটত তেওঁলোকে নাম কেনেকৈ চেঞ্জ কৰিব আসাম গেজেটত সেই বিষয়ে মই ভিডিঅ' বনাইছোঁ আৰু বহুতকে গাইড কৰিছোঁ তো এই বিষয়ে যদি আপোনালোকৰ এটা ডিটেইল ভিডিঅ' লাগে সেইটোও কমেণ্ট কৰি জনাব নিশ্চয় মই সেই বিষয়ে আৰু এটা ভিডিঅ' বনাম ধন্যবাদ জয় অসম